যোৱা 18 ডিচেম্বৰত গুৱাহাটীত কংগ্ৰেছ দলে এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে আৰু সেই প্ৰতিবাদস্থলীতে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পিছতে ঢলি পৰিছিলে এগৰাকী অধিবক্তা তথা কংগ্ৰেছ কৰ্মী আৰু তেখেতৰ মৃত্যু হৈছিলে। আৰু সেই মৃদুল ইছলামৰ যিগৰাকী সেইদিনা মৃত্যু হৈছিলে, মৃদুল ইছলামৰ প্ৰতি আজি শিৱসাগৰ ৰাজীৱ ভৱনতো কংগ্ৰেছ কৰ্মী তথা বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। লগতে সেই মৃদুল শৰ্মা যাৰ আচলতে আক্ৰমণৰ ফলত মৃত্যুমুখত পৰিলে সেইসকলৰ প্ৰতি কঠোৰ পদক্ষেপ ল'বলৈ চৰকাৰৰ প্ৰতি দাবী জনাইছে। বিশেষকৈ আৰক্ষীয়ে যি নিৰ্বিচাৰভাৱে তাত যি কন্দুৱা গেছ প্ৰয়োগ কৰিছিলে, সেই আৰক্ষীয়ে নিৰ্বিচাৰভাৱে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে এই মৃদুল ইছলাম মৃত্যু হোৱা বুলি তেওঁলোকে অভিযোগ দিছে আৰু ইয়াৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে ইয়াৰ এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে। মই শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি আছে, মই তেওঁৰ ভাষ্য ল'ম। কি ক'ব? আপোনালোকে জানে যে যোৱা 18 ডিচেম্বৰ তাৰিখে ৰাজভৱন ঘেৰাও যি কাৰ্যসূচী হৈছিলে, সেই কাৰ্যসূচীত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বিৰোধী দলে এটা কাৰ্যসূচী লৈছিলে আৰু গৱৰ্ণৰক স্মাৰকপত্ৰ দিবৰ কাৰণে পদযাত্ৰা কৰিছিলে। আৰু সেই সময়ত অসম পুলিচে যি বৰ্বৰ ধৰণে মৃদুল ইছলাম ডাঙৰীয়াক কন্দুৱা গেছ প্ৰয়োগ কৰি যিধৰণে মৃত্যুবৰণ কৰিলে, আমি শিৱসাগৰ জিলা কংগ্ৰেছে তাক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। ভৱিষ্যতে যাতে এনেকুৱা আকৌ অসম চৰকাৰে এনেকুৱাকৈ যাতে নিৰীহ প্ৰতিবাদীক যাতে হত্যা নকৰে, তাৰ আমি ইয়াৰ দ্বাৰাই কঠোৰ সকিনি দিছোঁ। আজি মৃদুল ইছলাম ডাঙৰীয়াৰ আত্মাৰ সদগতিৰ কাৰণে এখন সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰিলোঁ আৰু এতিয়া আমি স্মাৰকপত্ৰ এখন শিৱসাগৰ জিলা কংগ্ৰেছে আপোনাৰ উপায়ুক্ত মহোদয় এখন অৰ্পণ কৰিম। কি ক'ব? আমি অতি দুখেৰে জনাব বিচাৰোঁ যে আমাৰ যিখন চৰকাৰ আছে বৰ্তমান অসমত, এই চৰকাৰখনে সম্পূৰ্ণ ফেচিবাদী নীতিৰে আমাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলক দমন কৰিছে আৰু যিটো কাৰণে মৃদুল ইছলামে আজি প্ৰাণ হেৰুৱাবলগীয়া হ'ল। তেখেতলোকে এনেধৰণে অত্যাচাৰ কৰিব নালাগিছিলে বা টিয়াৰ গেছ ডাইৰেক্টলি ব্যৱহাৰ কৰিব নালাগিছিলে। গতিকে আমি দুখ পাইছোঁ আৰু আমাৰ যিজনৰ আজি মৃদুল ইছলামক মৃত্যু হ'ল, তেখেতক কংগ্ৰেছ দলৰ শ্বহীদ হিচাপে ঘোষণা কৰিছে। গতিকে আমি ধিক্কাৰ দিছোঁ আৰু ভৱিষ্যতে যাতে চৰকাৰে এনে ব্যৱহাৰ নকৰে। আৰু বিশেষকৈ আজি আমাৰ যিজন মুখ্যমন্ত্ৰী, সেইজনক আমি বিশ্বাস কৰোঁ যে তেওঁ মুখ্যমন্ত্ৰী, কিন্তু আজি সেইজনে যদি মিছা কথা কয়, বাকীসকলে কি থাকিব? তেওঁ মিছা কথা কৈছে যে পাৰ্মিশ্যন নাই লোৱা, আৰু মহানগৰ আয়ুক্তইও কৈছে পাৰ্মিশ্যন নাই লোৱা। কিন্তু আজি প্ৰতিদিন বাতৰি কাকতত প্ৰচাৰ হৈছে আৰু মিডিয়াত প্ৰচাৰ হৈ আছে, ফেচবুকত প্ৰচাৰ হৈছে। গতিকে আমি অতি লাজ পাইছোঁ এনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে যে এনেকুৱা মিছা কথা কৈ অসমৰ মানুহক আভুৱা ভৰাইছে। গতিকে আমি দুখ পাইছোঁ। লগতে আৰু মিডিয়া কৰ্মীসকলেও আঘাতপ্ৰাপ্ত হৈছে। তাৰ কাৰণে আমি তেখেতলোকৰ প্ৰতিও আমি সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, সেই 18 ডিচেম্বৰৰ সেই প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰ সংগ্ৰহ কৰিবলৈ গৈছিলে একাংশ গুৱাহাটীৰ সাংবাদিক আৰু সেই সাংবাদিক বহুকেইগৰাকী তাত প্ৰতিবাদস্থলীত আহত হৈছিলে আৰু আৰক্ষীয়ে আচলতে নিৰ্বিচাৰভাৱে সেই কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে সাংবাদিকসকলো আহত হ'বলগীয়া হয়, অসুস্থ হৈ পৰে। আৰু এই ঘটনাৰো তীব্ৰ গৰিহণা দিছে শিৱসাগৰ জিলা কংগ্ৰেছে। লগতে সমান্তৰালকৈ যি মৃদুল ইছলাম, তেখেতৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।